বলৰীয়া ৰজা গৌৰীনাথ সিংহৰ দিনত ভোগাই বৰুৱা ডেকা অৰ্ধ ৰাজক এই অঞ্চলটোত দেশৰ মানুহ হৈ কেনেকৈ থাকিব লাগে তেওঁ জানিছিল। বৰফুকন কলিয়াবৰৰ পৰা যোৱাৰ পিছত শলাল গোহাঁইয়ে হ'ল ইয়াতে ৰাজশক্তিৰ প্ৰতিভূ। ভোগায়ে জানিছিল সন্মানৰ এছোৱা আহে ৰজাঘৰীয়া স্বীকৃতিৰ পৰা আৰু বাকীখিনি নিজে গঢ়ি ল'ব লাগে। তেওঁৰ উপৰি পুৰুষ এজনে জয়ধ্বজ সিংহৰ দিনতেই ৰজাঘৰীয়া স্বীকৃতি লৈ থৈছে দহঘৰ ঘৰঙী বৰুৱাৰ বাবে। এতিয়া বাকীখিনি তেওঁ গঢ়ি ল'ব লাগিব। শলাল গোহাঁইৰ ওচৰত গোচৰ দি নিজৰ সন্মান ৰাখিব নোৱাৰি। বিচাৰ দুৰ্বলৰহে অস্ত্ৰ। সাধাৰণ প্ৰজা হৈ আন এশজনৰ দৰে থাকিব পাৰি, থকা সহজো। কিন্তু মূৰ তুলি থাকিবলৈ হলে তুমি আনৰ মূৰ তল কৰি ৰাখিব লাগিব। নহলে যিকোনো মুহূৰ্ততে তোমাৰ মূৰ খহি পৰিব পাৰে। গতিকে য'ত তোমাৰ সন্মান বা প্ৰাণৰ সংশয়, তাত তুমি আনৰ মনত ভয় জগাই ৰাখিবা। এয়ে আছিল ভোগাই বৰুৱাৰ অব্যক্ত জীৱন দৰ্শন। ভোগাই বৰুৱাৰ বিষয়াশয়ৰ চিন্তা কৰাৰ বিশেষ কোনো প্ৰয়োজন নাছিল। তেওঁৰ ঘৈণীয়েক মাহিন্দ্ৰী পাকৈত গৃহিণী, বন্দী বেটী অলেখ, বৰহমচৰীয়া নামৰ পুৰণি লগোৱাজনে সকলো তদাৰক কৰে। মাটি বাৰী বিস্তৰ। ভোগাইৰ কেৱল এটাই চিন্তা, তেওঁতকৈ ওখ মূৰ কাৰোবাৰ আছে নেকি, তেওঁক ভয় নকৰা মানুহ কৰবাত আছে নেকি, তেওঁ তাৰেই পম খেদি ফুৰে। তেওঁৰ দৰে মৰমীয়াল আৰু তেওঁৰ দৰে নিষ্ঠুৰ মানুহ ফটকাই চকুত নপৰে। বাঘে চাগে তেওঁৰ ভয়ত একেটা ঘাটতে পানী খাইছিল নে নাই জনা নাযায়, কিন্তু তেওঁৰ টোলৰ ওচৰেদি পৰাপক্ষত দিনতো মানুহ যাব নোখোজা সন্দেহজনক অৱস্থাত যদি কোনো মানুহক ভোগাইৰ লগোৱা লিকচৌৱে মাতি নিয়ে, সেই বাটৰুৱাজন আৰু ওলাই অহাৰ চিন পোৱা নাযায়। মিকিৰ হাতৰ ৰাইজে হেনো অলপতে এটা পুখুৰী খান্দোতে কেইবাটাও মানুহৰ জকা পাইছিল। ঠাইখিনি এসময়ত ভোগাই বৰুৱাৰ টোলৰ ভিতৰুৱা আছিল বুলি বুঢ়া মেঠাই কয়। ভোগাইলৈ মানুহে ভয় যেনেকৈ কৰে তেনেকৈয়ে তেওঁক ভালো পায়। তেওঁৰ বহতীয়া বা মাটি খোৱা সকলো মানুহ তেওঁৰ বাহিৰে আন সকলো বিপদৰ পৰা মুক্ত। আশ্ৰিতৰ সমস্যা তেওঁৰ বাবে নিজৰ সমস্যা, আশ্ৰিতৰ বিপদ নিজৰ বিপদ। শলাল গোহাঁইও কাঢ়ি তুলিবৰ হলে ভোগাইৰ বহতীয়া মানুহখিনিত হাত নিদিয়ে। তেওঁৰ মাটি খোৱা মানুহে তেওঁক কিমান ধান দিয়ে সেইটো ডাঙৰ কথা নহয়, কিন্তু বগা বা মুগা ঘোঁৰাটোত উঠি তেওঁ কৰবালৈ যোৱা দেখিলে যদি হালৰ গৰু হালতে এৰি আলিকাষত থিয় নিদিয়েহি, তেতিয়াহলে অচিৰে তাৰ ভেটিত সোণগুই চৰিব। তেওঁৰ প্ৰতাপৰ কথা শলাল গোহাঁই হেলিমেলিৰ কাণত কোনোবাই পেলাইছে, কিন্তু সেই কথালৈ চিন্তা কৰিবৰ বাবে তেওঁৰ কোনো প্ৰয়োজন হোৱা নাছিল। তেওঁ নিজেই তেতিয়া অলপ খেলিমেলিৰ ভিতৰত আছিল। ষড়যন্ত্ৰৰ জালত পেলাবলৈ সিফালে গড়গাঁৱত বুঢ়াগোহাঁই যত্ন কৰিছে বুলি গম পাই শলালৰ হেলিমেলি গোহাঁইৰ মনতো স্বস্তি নাছিল। গতিকে এই প্ৰতাপী প্ৰজাবোৰৰ কাম কাজত মাত মাতিবলৈ তেওঁ ইচ্ছা নকৰিছিল। বৰঞ্চ এনে প্ৰতাপী প্ৰজাবোৰৰ পৰা আহোম ৰাজশক্তিৰ সুবিধাহে হৈছিল বুলি তেওঁ বা আন বিষয়াসকলে ভাবিছিল। এই বৰুৱা কেইঘৰ যিমানে প্ৰতাপী নহওক, তেওঁলোকৰ মৰ্যাদা যে আহোম ৰাজশক্তিৰ দান সেই কথা তেওঁলোকে নাপাহৰে। কুকুৰ চিকুণ গিৰিহঁতৰ যশ। ৰহা ফুলগুৰি অঞ্চলৰ ৰজা পোৱালী কেইজনক সৈমান কৰি ৰাখিবলৈকো এই প্ৰতাপী মানুহবোৰৰ পৰা সুবিধা হয়। মিকিৰহাট যমুনা উপত্যকা আৰু ভৈয়ামৰ মানুহৰ সংযোগস্থল। আৰু এঘৰ মানুহ দুপে উঠি আহিছিল, নৈৰ বাখৰৰ ঘৰ। বৰা, মৰ্যাদাতহীন। এবাৰ 9 দিনৰ বাবে বৰুৱা হৈছিল মাত্ৰ, কিন্তু নিজ এলেকাত অৰ্থাৎ আকাশী পাহাৰৰ সিটো পাৰে তেওঁলোকৰ প্ৰভাৱ এই বৰুৱা কেইঘৰতকৈও বেছি। ভোগাইৰ প্ৰভাৱক যদি প্ৰতিপত্তি বুলিব পাৰি, এই বৰা ঘৰৰ প্ৰভাৱক বুলিব পাৰি প্ৰতাপ। কেৱল মাত্ৰ অৰ্থবলৰ সহায়ত ৰজাঘৰীয়া ডাঙৰ খিতাপ নোপোৱাকৈও তেওঁলোকে নিজৰ প্ৰভাৱ গঢ়ি তুলিছিল, সাধাৰণ মানুহক বশ কৰি ৰাখিছিল। ভোগাইৰ দেউতাক ৰুদায়ে অৰ্থাৎ ৰুদ্ৰৰাম বৰুৱাই লক্ষ্য কৰিছিল এই উঠি অহা মানুহঘৰ। নৈৰ এই মানুহঘৰক অলপ চম্ভালি ৰখা তেওঁৰো ইচ্ছা, কিন্তু আনৰ চুঙত বাঘ নোপোহে। গতিকেই তেওঁ মানুহ দুখৰ ওচৰ চপাই আনিবৰ মন কৰিলে। বৰপুতেক ভোগাইলৈ
সেই ইচ্ছাৰেই তেওঁ বিয়া কৰাই আনিলে বাখৰৰ ভিনীক মাহিন্দ্ৰী। আধেৰ সোণৰ বাখৰামী অলংকাৰৰ শালংকৃতা হৈ মাহিন্দ্ৰী ভোগাইৰ টোলত সোমাল। প্ৰথম কলি সোমাল গহনাৰ মাজেদি। ভোগাই জোৰণত দিছিল আধেৰ সোণৰ অলংকাৰ। বাখৰৰ ঘৰৰ পৰাও লগত দিছিল আধা খেৰ। কেইদিনমানৰ পিছতেই মাহিন্দ্ৰী বমাকে অৰ্থাৎ ভোগাইৰ শাহুৱেকে পঠিয়াই দিলে আৰু কেইপদমান অলংকাৰ আৰু প্ৰায় এপোৱামান সোণৰ। মাৰক কবি, ভোগাই গৰজি উঠিল, মোতকৈ বেছি সোণ দি জহাবৰ দৰকাৰ নাই। সিহঁতৰ জীয়েকক যি দিলে দিলে, মোৰ ঘৈণী হোৱাৰ পিছত আৰু সিহঁতৰ পৰা একো ল'ব নোৱাৰো, কৈ দিছো। নছোৱালী মাহিন্দ্ৰীয়ে মাথোন কান্দিলে। ভোগাই বলকি গল। সিহঁতে সোণবোৰ ক'ৰ পৰা পায় মানুহে কিবা নেজানেনে? কুমাৰ গাঁৱৰ মানুহবোৰে বাখৰ মুদৈৰ হাতত সোণবোৰ বন্ধা থয়। সেইবোৰ জানো কেতিয়াবা মুকল খায়? এইদৰে উপৰি পুৰুষে বান্ধিব খোজা মিলনৰ সাঁকো তেনেই উপৈতা বাহৰ বুলি দুয়ো পক্ষই জানিলে বিয়াৰ কেইদিনমানৰ পিছতে। দিনবোৰ বাগৰি গল। তাৰ পিছতো আৰু বহুত সৰু সুৰা ঘটনা ঘটিছিল, যিবোৰৰ পৰা তেওঁলোকৰ মাজৰ ফাঁকিটো ক্ৰমে বহল হৈ গৈছিল। বৰুৱাৰ ঘৰৰ পূৰ্বপুৰুষ কলিয়াতাৰ তিথি আৰু বাখৰৰ দেউতাকৰ শ্ৰাদ্ধ হৈছিল একেদিন। দহাৰ দিনালৈকে সিহঁতেও আৰু তাৰ পিছৰ পৰা মাজে মাজে ভোগায়ে খা খবৰ লৈ আছিল। মাহিন্দ্ৰীও জীয়েক কমলাৰে সৈতে ককায়েকৰ তাতে আছিল। কিন্তু শৰাধৰ দুদিনমান আগতে সকলোৰে সন্মুখতে ভোগায়ে কমলাক কলে, আই কমলা, কাইলৈ তই আৰু মায়ে যাবি, মই বৰহমচৰি আৰু পিটিকিগুৰি কোলাগুৰি দুটাৰে পঠিয়াই দিম, বুজিছ? কিয় পিতাদেউ? কমলাই কলে। কলিয়াতাৰ তিথি পৰহিলৈ। যামগৈ আমি। ইয়াত ককাৰ ভোজৰ দিনা কিবা বধ ভাওনা পাতিব, আমি চাব লাগিব নহয়, কমলাই লেং চেলাই। নেলাগে ইয়াত ভাওনা চাব, আমাৰ তাতে ভাওনা হ'ব নহয় ৰায়, চাবিচোন কি বঢ়িয়া বৰ ধেমালি বৰ ধেমালি। নহয়, মই ইয়াতে থাকিম, কমলাই আকৌ লেন চেলালে। ভোগাইৰ কথা পেলাবলৈ মাহিন্দ্ৰী বা বাখৰ কাৰো সাহ নহল। পিছদিনা মাহিন্দ্ৰী যোৱাৰ পৰা বাখৰে মাথোন কলে, মাহিন্দ্ৰী, তোক সুখ ফালি উলিয়াই দিছো, তই আৰু আমাৰ নহয়। কিন্তু কমলাৰ দেউতাকক কবি, অহসীয়া গাৰে তিথি পাতিলে তহঁতৰ কলিয়াতাই পিণ্ড নহয়, জোৱাইৰ গাত অহচ থাকে। আৰু শুন, কমলাক থৈ যা, তাই নগলেও বাপেকে একো নকয়, তেওঁৰ চোটঘাট আমাৰ ওপৰতহে। চকুপানী টুকি টুকি মাহিন্দ্ৰী গুচি গল। কমলা নোযোৱাৰ বাবে ভোগায়ে একো নকলে। এইখিনিতে আৰু এটা সমস্যা হল। লেৰেলা বাপু এই দুয়ো ঘৰৰে পুৰুষ। তেওঁৰ মহা চিন্তা লাগে, কাক এৰি কাক ধৰে। তথাপি তেওঁ ভাবিছিল, বাখৰৰ দেউতাকৰ আদ্যশ্ৰাদ্ধ যেতিয়া তেওঁৰ ঘৰলৈ শৰাধ কৰিবলৈ যোৱাই সমীচীন হব। তেওঁৰ ভেটি মাটি মিকিৰ হাতত। ৰূপিত মাটিখিনি আছে আকাশী পথাৰত। বাখৰৰ সীমা মৰিয়নি। বাখৰৰ ঘৰত আদ্যশ্ৰাদ্ধ, বৰুৱাৰ ঘৰত তিথি মানে পানী শৰাধ। তাকে জানিবা বৰ ধুমধাম কৰিলে। ভোগাই লেৰেলা দেউক মাতি আনি কলে, তিথিৰ নাম গুণৰ কাৰণে আমাৰ চাৰিওটা খেল আহিব, শৰাধ ভাগ মোৰ ভাইটোৱে কৰিব। আমাৰ সিজনীৰ বাপেকে বোলে মোৰ গাত চোৱা লগাই থৈ গল, আপুনি আহিব। লেৰেলা বাপুৱে সেমেনা সেমেনি হৈ কলে, জোৱাইৰ অসুচ তিনি ৰাতিহে, এইটো লেঠা নাই, পিছে ইফালে দহালৈকে সকলো মোৰেই পৰিব। তিথি ফেৰা গদৈয়ে চলাই নিব পাৰিলেহেঁতেন নেকি? গদ লেৰেলা বাপুৰ ল'ৰা। ভোগাই মাথোন কলে, আপুনি আহিব। লেৰেলা বাপুৱে কলে, হব, হিৰ' বামুণৰ ল'ৰা, লগুণ দিয়নিৰ টকলা মূৰটোৰে আহিছ, পিতা দেউৰ শৰাধ কৰিব। দেউৰ কলৈ গল? কান্ধত থকা গামোচাখনত হাত মুচি মুচি বাখৰে কলে, দেউ তালৈ গৈছে। মোকেই গদৈয়ে ভয়ত বাক্যটো শেষ নকৰিলে। ক'ৰ তালৈ? এই তালৈ, মিকিৰৰ হাতলৈ। মিকিৰ হাতত ন? দেউৰে কি হাত বেহাবলৈ গৈছে অ দেউ পোৱালি? আজি হবলা সিহঁতৰ কলিয়াতা নে কিটোৰ তিথি? হয়, দেউৰে সেইবাবে মোকেই পাছিলে ইয়ালে। বাখৰ বৰে অলপ ভাবিলে, তাৰ পিছত কান্ধৰ গামোচাত হাতখন মুচি মুচি কলে, বাৰু যা বহগৈ, সোনকালে শেষ কৰি দিবি, মোৰ কাম আছে বুজিছ। আখৰ জোতাইহে মন্ত্ৰ মাতিবি হবলা। এই দুজন মানুহে ইজনে সিজনৰ নাম লব নোখোজে। এঘৰে ভাবে আন ঘৰে তেওঁলোকৰ সমান হব খুজি তেওঁলোকক অপমান কৰিছে, আৰু ইঘৰে ভাবে তেওঁলোকক সমান হবলৈ নিদি অপমান কৰা হৈছে।
এজনৰ মৰ্যাদাৰ প্ৰশ্ন, আনজনৰ প্ৰতিপত্তিৰ। সেইবাবে জনা মানুহে ইঘৰৰ আগত সিঘৰৰ নাম নোলায়। পিতাকৰ শৰাধলৈ লেৰেলা বাপু নহাৰ পৰা বাখৰৰ মনত এটা কথা স্পষ্ট হৈ গ'ল যে সাধাৰণ মানুহৰ চকুত তেওঁ এতিয়াও বোগাইহঁততকৈ ডাঙৰটো নহয়েই, সমানো নহয়। আৰ্থিক প্ৰতিপত্তিতকৈ মৰ্যাদাৰ প্ৰতাপ এতিয়াও বেছি। এতিয়াও তেওঁৰ ঘৰৰ আদ্য শ্ৰাদ্ধতকৈ ভোগেশ্বৰহঁতৰ কোনোবা উপৰি পুৰুষৰ পানী শৰাধৰ মূল্য বেছি। খং আৰু ক্ষোভত বাখৰৰ মুখ নীলা হৈ গ'ল। ই টকলা বামুণৰ ল'ৰাটোৰ মুখত চূণ সানি উভতাই পঠাব নেকি? নাই, মোৰ বেছি কৰা হ'ব। পিতাকৰ শৰাধ, তাতে বামুণৰ ল'ৰা, বিপ্ৰপুত্ৰৰ বৰ মহিমা। বাখৰে আৰু এটা কথা কলে, নাই, ভোগেশ্বৰক ইমান প্ৰত্যক্ষভাৱে অপমান কৰাটো ঠিক নহয়। বাৰু, কিবা এটা দিহা কৰিব লাগিব। সেইদিনা পুৰোহিত বৰণত দিয়া হ'ল ফটা চুৰি আৰু টাপলি মৰা গামোচা। সিধা দিলে এটা বৰালি মাছ আৰু এটেকেলি পানী কাহুদি। দক্ষিণা অৱশ্যে বেছিকৈয়ে দিলে। সচৰাচৰ আধুলিৰ ঠাইত ৫টা চিকাৰো। বৃষোৎসৰ্গত দিলে এটা হালৰ বলত। পুৰোহিতৰ পুতেকক অপমান। খবৰ পাই ভোগাই জ্বলি উঠিল। মাহিন্দ্ৰীয়ে বুজালে, লেৰেলা দেউ জানো বাখৰহঁতৰো পুৰোহিত নহয়? নিজৰ পুৰোহিতক অপমান কৰিলে ভোগাইহঁতৰ তাত মাত মাতিবলৈ কিটো আছে? আৰু লেৰেলা বাপুৱেতো ভোগাইৰ ওচৰত কোনো গোচৰ বা ওচৰ দিয়াহি নাই। মাহিন্দ্ৰীৰ বুজনিত ভোগাই কিছু শান্ত হ'ল, কিন্তু মনৰ খচখচনি মাৰ নগ'ল। বাৰু কচোন সুমলাৰ মাক, ককায়েৰে বলধ গৰু আৰু পানী কাহুদিৰ টেকেলিটো কিয় দিলে বাৰু গদক? মাহিন্দ্ৰী বুদ্ধিমতী ছোৱালী। তাই মনে মনে বুজিছে বাখৰৰ এই কাৰ্যত নিহিত তীব্ৰ বিদ্ৰূপৰ কথা। কিন্তু তাই কয় কেনেকৈ বাৰু গিৰিয়েকক? ভোগাই কেৱল বুজিলে তেওঁ পুৰোহিতৰ পুতেকক অপমান কৰা হৈছে। অপমান কৰি আকৌ ৫ টকা ৰূপ দক্ষিণা দি ধনৰ গৌৰৱ দেখুৱাইছে। ভোগাইয়েও বাৰু তাৰ পুতক তুলিব, কিন্তু পানী কাহুদিৰ ৰহস্য ভোগায়ে গম নাপালে। তেতিয়াই পোৱা হলে কিজানি কথাৰ সুত আনফালে বলেহেঁতেন।